এটা বিগ ব্ৰেকিং নিউজ দিবলৈ নলবাৰীৰ শোলমাৰাৰ খেলুৱাত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকা বাহনৰ ভিতৰত উদ্ধাৰ এটা মৃতদেহটো শোলমাৰাৰে সমীপৰ চাৰাবৰীৰ ধ্ৰুৱ তালুকদাৰ বুলি জানিব পৰা গৈছে। ইপিনে বাহনখনৰ নম্বৰ হ'ল AS03HA3927। পুৱা 4 বজাত পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ বাহনসহ মৃতদেহটো। এয়া দুৰ্ঘটনা নে আন কিবা ঘটনা সেয়া নিশ্চিত হোৱা নাই আৰক্ষীৰ তদন্তত। ইতিমধ্যে পুখুৰীৰ পৰা তুলি অনা হৈছে মৃতদেহসহ বাহনখন। আমি পুনৰ জনাইছো নলবাৰীৰ শোলমাৰাৰ খেলুৱাত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকা বাহনৰ ভিতৰত উদ্ধাৰ এটা মৃতদেহটো শোলমাৰাৰ সমীপৰ চাৰাবাৰীৰ ধ্ৰুৱ তালুকদাৰ বুলি জানিব পৰা গৈছে। মুকালমৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল এনি। আপুনি ল'ৰাজনৰ দেউতাক হয়? মই দেউতাক হয়। সি তাৰমানে 6টা বজাত এবাৰ মোক ফোন কৰিছে কি দেউতা মই যাইছোঁ ঘৰত ভাত বনাব। মই ক'লোঁ কি বোলে নাই যাম, মই গাঁও দিছোঁ ঘৰত ফোন কৰিছিল। কৰাৰ পিছত ঘৰত ভাত পানী বনাই আমি ৰখি আছোঁ আৰু 9টামান বজাত এবাৰ ফোন কৰোঁতে কি বিচাৰ বোলে মই যাইছোঁ দেই, গুচি পাম আৰু তেনেকৈ কৈছে। ঘৰৰ পৰা কেতিয়া ওলাই গৈছিলে? ঘৰৰ পৰা মানে গুৱাহাটীত থাকে, গুৱাহাটীৰ পৰা আহি আছে। কিমান টাইমত আহিছিলে গুৱাহাটীৰ পৰা? গুৱাহাটীৰ পৰা তাৰমানে হোটেল এখন আছে, হোটেলখন বন্ধ কৰি আহিছে কিজানি। 9টা 9:30 হ'ব লাগে আৰু। আগে পিছে ইমান টাইমত আহে? আগে কিয় আহে ইমান টাইমত? কেনেকৈ গাড়ীতে আহে না? গাড়ীতো আহে, বাইকতো আকৌ ঠিক নাই। কোনে উদ্ধাৰ কৰিলে? আমি ঘৰৰ মানে গমেই পোৱা নাই, ৰাইজে উদ্ধাৰ কৰিলে। ৰাইজে উদ্ধাৰ কৰিলে? গাড়ীখন তেওঁৰে গাড়ী? গাড়ীখন তেওঁ নহয়, লগৰ গাড়ী, লগৰ ল'ৰা এটাৰ গাড়ী। এতিয়া কি ক'ব? এক্সিডেণ্ট ক'ব নে ক'ব মাৰি? এক্সিডেণ্ট হ'ব এইটো আৰু মাৰ্ডাৰ বুলি ক'ব নোৱাৰোঁ, কাৰণ কিয় গম পায় এইটো এনেকুৱা ভেলিডি মানুহ নাই আমাৰ, নাই। কি হৈছিল ঘটনাটো মানে ৰাতি প্ৰায় 4টামান বজাত মোক লোক এটা ফোন গেল। ফোনটো যোৱাৰ পিছত আমাৰ নিপল দাস তেওঁ ফোন কৰিছে যে এনেকৈ গাঁৱৰ পশ্চিমে ফিচাৰীত মানে গাড়ী এখন পৰি আছে। তাৰপিছত মই স্থানীয় আমাৰ শোলমাৰা আৰক্ষী চকীৰ লগত যোগাযোগ কৰিলোঁ। তেখেতসকল লগালগ আহিল। তেখেতৰ লগত আহি চাওঁ যে হৈ গাড়ীখন এনেকৈ পৰি আছে। তাৰপিছত আমি ৰাইজৰ সহযোগত প্ৰথম মানে ৰছী লাগে আমি টানাৰ চেষ্টা কৰিলোঁ, মৰিলোঁ। তাৰপিছত আমি ট্ৰেক্টৰ আনিলোঁ, ট্ৰেক্টৰেদি গাড়ীখন উঠোৱা গেল। পিছত গম পালোঁ আমাৰ গাঁৱৰ পশ্চিমৰ খেলুৱা গাঁৱৰ যুৱক, তেওঁ গুৱাহাটীত ব্যৱসায় কৰে, হোটেলৰ ব্যৱসায়। কি নাম তেওঁৰ? ধ্ৰুৱ তালুকদাৰ। এই দুৰ্ঘটনা আগতে ঘটিছিল, দুটা মৃতদেহ ওলাইছিল আগতে, এজন মহিলা আৰু এজন চাৰাবুৰীত আছিল গোবিন্দ কৃষ্ণ। এইটো এক্সিডেণ্ট যেনে লাগে। এক্সিডেণ্ট নহয়, এই পথৰ কাৰণে কিবা ঘটিছে নেকি, ভাবে নেকি? ৰাস্তাটো এইটো বিপদজনক হৈ আছে, ওচৰত ফিচাৰীবিলাক আছে, ওচৰত ফিচাৰীবিলাক উন্মুক্ত হৈ আছেতো, সেইকাৰণে অলপ বিপদজনক হৈ আছে গাড়ী মটৰৰ কাৰণে। সেইটোৱে অসুবিধা আৰু।